পঞ্চ চতুর্থ তৃতীয় দ্বিতীয় আৰু ভৱ ভয় হৰি প্ৰভু মুকুন্দ মুরারি কালকেতো পুনৰ সেই তত্ত্ববাণী নহয় মহাৰাজ। হেয়া দেৱৰ কিনাৰতৰ কণ্ঠস্বৰ। দেৱঋষি নাৰদ যোৱা কালকেতো লৈ আহা দেৱঋষি নাৰদক প্ৰমোদ কক্ষলৈ। ভাল যুৱৰাজ। মুকুন্দ মুরারি মুকুন্দ মুরারি ভকতর প্রভু সকল পানি নারায়ণ 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 যুবরাজর জয় হোক জয় হোক। আহক দেৱঋষি, আপোনাৰ আগমনে কি জানিব দিব পাৰে কংসকলক শান্তিৰ কণিকা। বাৰু যুবৰাজ দেৱঋষি পাহৰিছা কিয় বাৰু তুমি কৰ্তব্য নিজৰ? দেৱঋষি যুবৰাজ কদাপিতো পাহৰা নাই মই কৰ্তব্য নিজৰ। তেনেহলে যুবৰাজ তুমি নিজৰ কৰ্তব্য পাহৰি কেৱল সুৰা আৰু নৰ্তকীগণৰ মাজতেই আপোন পাহৰা হৈ আছা। সন্মুখৰ কৰ্তব্যৰ কথাটো তুমি একেবাৰে পাহৰি পেলালা। পৰিহাস কিয় কৰে দাসক? নাৰায়ণ চালনা চালনা যুবৰাজ চালনা দেৱতাৰ চালনা বুজাটো একেবাৰে কঠিন। দেৱঋষি কিন্তু কি? এইমাত্ৰ দেখিবলৈ পালো হাততে কেঁচুৱা লৈ বহুদেৱ উভতিল ৰাজ কাৰেঙৰ পৰা। কিন্তু যুৱৰাজ বধ নকৰি তোমাৰ প্ৰাণবৈৰীক উভতাই পঠাই কিয় বাৰু মহাভুল কৰিলা তুমি? দেৱঋষি দৈৱকীৰ বাঁহী বিয়া দিনাখন শুনিছিলো মই একে অদ্ভুত তত্ত্ববাণী। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান প্ৰাণ সন্তামূৰ, আৰু সেইবাবে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই মুক্ত কৰি দিলো। নাৰায়ণ নাৰায়ণ ভাবিছিলো যুৱৰাজ ৰাজনীতিত বিশেষজ্ঞ পণ্ডিত, কিন্তু এতিয়াহে বুজিলো যুৱৰাজে ৰাজনীতি আৰু কূটনীতিৰ কথা একোৱেই নাজানে। দেৱঋষি আপুনি কি কৈছে সকলোতে ভাঙি পাতি কওক। শুনা যুৱৰাজ, দেৱতাৰ চালনা মতে প্ৰথমে অষ্টম হ'ব পাৰে আৰু অষ্টমেই প্ৰথম হ'ব পাৰে। ই কেনেকৈ সম্ভৱ হ'ব পাৰে দেৱঋষি? সম্ভৱ সম্ভৱ সকলোবিলাক সম্ভৱ। ৰবা দেৱঋষি
এইয়া চোৱা এইয়া হ'ল এক অষ্টদল পদ্ম। অষ্টদল পদ্ম। ইয়াক যদি তুমি মনুষ্যৰ গণনা মতে গণনা কৰা তেনেহলে এয়া প্ৰথম প্রথম, দ্বিতীয় দ্বিতীয়, তৃতীয় তৃতীয়, চতুৰ্থ চতুর্থ, পঞ্চম পঞ্চম, ষষ্ঠ অষ্টম, সপ্তম সপ্তম, আৰু এয়া অষ্টম। অষ্টম। আৰু ইয়াক যদি তুমি দেৱতাৰ গণনা মতে গণনা কৰা তেনেহলে অষ্টম অষ্টম, সপ্তম সপ্তম, ষষ্ঠ পঞ্চম পঞ্চম, চতুৰ্থ তৃতীয় তৃতীয়, দ্বিতীয় তৃতীয়। আৰু এয়া প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুর্থী, তৃতীয়, তৃতীয়, প্রথম, প্রথম, অষ্টম। দেব লিখি ইয়ার উপায় কি? দেব লিখি ইয়ার উপায় কি? উপায় ও শুনা যুবৰাজ, প্ৰথমে তুমি দৈৱকী বসুদেৱক দিয়া কাৰাদণ্ড, তাৰ পাছত তোমাৰ পিতৃ উগ্ৰসেন নহয় কদাপিতো হিতাকাংক্ষী তোমাৰ। দেব লিখি সেইবাবে কাঢ়ি লৈ ৰাজদণ্ড আৰু ৰাজসিংহাসন বিদ্ৰোহী প্ৰজাৰ মাজত কৰা নিজেই শাসন নাৰায়ণ। কিন্তু মনত ৰাখিবা প্ৰথমে অষ্টম আৰু অষ্টমে প্ৰথম, প্ৰথমে অষ্টম, অষ্টমে প্ৰথম, প্ৰথমে অষ্টম। নাৰায়ণ নাৰায়ণ। প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুর্থী, তৃতীয়, তৃতীয়, প্রথম, প্রথম, অষ্টম, প্রথম, অষ্টম। না